নিগদতি শুক শুনা পৰীক্ষিত যেন কথাত পৰে কৃষ্ণক নিৰেখি নাৰী সবে আচৈ চৰিয়া গৃহ উপৰে শুনা শিকা মুখ লকে আবৃত যেন শ্যাম পদ্ম কুশ নেত্ৰ ভিংগ ভৰি পিয়ন্তে পৰম মনত মিলৈ সন্তোষ যেহি যেহি অংগে গয়া দৃষ্টি পৰৈ তাতে লাগৈ যেন ধ্যান অমৃত পৰিয়া যেন জোৰাই আখৈ ও তনু মন জীৱ প্ৰাণ মথুৰাৰ নাৰী কিনো ভাগ্যোদয় মিলিলে ক মহাভাগ দেৱৰো দুৰ্লভ যিটো প্ৰাণ কৃষ্ণ হাততে পাইলে ক লাগ রাজপথে চলি জান্ত গজগতি লীলায় রাম মাধব সমস্ত নারীর মন নয়নর বঢ়ায়া মহা উৎসৱ গজগতি মানে একদম হাতীৰ খোজত গমন কৰিছে মানে লীলাই বোলে ৰাম মাধৱ অকুৰে যেতিয়া আহি লৈ গৈছিল কংসক বধিবৰ কাৰণে মথুৰালৈ তেতিয়া গৈ পাই অকুৰে যেতিয়া জাননী দিলেগে আৰু এতিয়া আগৰ অধ্যায়ত মই দি গৈছো আগৰ অধ্যায় মই ভাঙনি কৰা নাই মই এতিয়া ইয়াত অলপ কৰিছো বুলি ভাবিছো তাৰপা ধক গৈ আছে আৰু একদম গজগতি একদম হাতীৰ নিচিনাকৈ খোজকাঢ়ি গৈ আছে ৰাম মাধৱ আগতীয়াকে অকুৰক পঠাই দিলে অকুৰে গৈ এতিয়া কংসক জাননী দি ঘৰ পালগৈ সকলোবিলাক মানে গৃহ পালেগৈ আৰু অকুৰ গৈ তাৰপৰা সকলোবিলাকে মানে একদম মথুৰাৰ নাৰীসকলে সকলোৱে একদম গৃহৰ ওপৰত উঠি চাইছে ৰাজপথত চাইছে একদম কৃষ্ণক দেখি আৰু কেনেকুৱা হ'ব ভাবকচোন অমিত প্ৰিয়া নিচিনাকৈ মানে একদম অমিত পৰি যেনেকে তনু মন বোলে জুৰাই গৈছে প্ৰাণ জুৰাই গৈছে এনেকুৱা লাগিছে কৃষ্ণক যেতিয়া দেখিবলৈ পাইছে শুনি আছিলে এতিয়া ডাইৰেক্ট দেখিবলৈ পাইছে আৰু সেইকাৰণে কৃষ্ণ ৰাম মাধৱে খোজকাঢ়িয়ে গৈছে সেইখিনি সুকমণিয়ে কৈ গৈছে এইখিনি কথা পৰীক্ষিতৰ আগত বোলে গৈ খোজকাঢ়ি যেতিয়া কৃষ্ণ ৰাম মাধৱ গৈ আছে কি হ'ল বোলে শুনাচোন চোৱা একেবাৰে চকুৱে মানে নিৰেখি সকলোৱে চাইছে গৃহৰ ওপৰত উঠিও চাইছে সুনাসিকা মুখ বোলে কৃষ্ণৰ অলকাৰে আবৃত হৈ থকা শ্যাম পদ্ম কুশ একেবাৰে নেত্ৰ ভিংগ ভৰি বোলে পিয়ন্তে পৰম মনত মিলৈ সন্তোষ চকু ভিংগ ভৰি একেবাৰে চকুৱেদি প্ৰাণ কৰিছে মানে মনত সন্তোষ মিলিছে ইমানেই ক'ব নোৱাৰা হৈ গৈছে কেনেকুৱা সন্তোষ মিলিব ভাবকচোন কৃষ্ণক যেতিয়া তেনেদৰে দেখিব ওচৰতে কিন্তু আগতে যেনেকে কৃষ্ণক চকুৱে দেখোতে যিটো ভক্তি বা যিখিনি মানে আছিলে মানে ফল পাইছিলে এতিয়া কলিযুগত শ্ৰৱণ কীৰ্তন কৰিবা শ্ৰৱণ কৰি এই ভক্তি কৰিয়ে কৃষ্ণ নাম শ্ৰৱণ কৰি ভক্তি কৰি নবিধ ভক্তিৰ ভিতৰত শ্ৰৱণক শ্ৰেষ্ঠ দিছে বাৰু শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকিত পদসেৱন আত্মনিবেদন আৰু স্মৰণ ভক্তি যিকোনো এবিধ কৰিলে হয় নবিধ ভক্তিনো কোনে কৰিব পাৰিব নহয় জানো গতিকে শ্ৰৱণ ভক্তিও যদি ধুনীয়াকে শ্ৰৱণ ভক্তিক শ্ৰেষ্ঠত্ব দিছে কাৰণ শুনাত কোনো পাপ থাকিব নোৱাৰে একান্ত মনে যদি শুনে বহুতে মেলোতে যদি কিবা ভুল হলে নীতিয়ে নিয়মে বা কিবা কিবি ভুল কিবা ধৰক বহুতে ভুলকে পঢ়া হৈছে কিবাই কৰা হৈছে এনেধৰণৰ কিবা পাপ হ'ব পাৰে কিন্তু শ্ৰৱণত একান্ত মনে শ্ৰৱণ কৰিলে তাত একো পাপ থাকিব নোৱাৰে গতিকে শ্ৰৱণক সেইকাৰণে শ্ৰেষ্ঠত্ব দিছে গতিকে কলিযুগত আগতে যেনেকৈ কৃষ্ণক লগ পাই যিটো ভক্তি হৈছিল পাইছিল সকলোৱে এতিয়া কলিযুগত কৃষ্ণ নাম ললে কৃষ্ণক শ্ৰৱণ কৰিলে সেইখিনিয়ে গতি সেইখিনিয়ে পাব সেইখিনিয়ে মানে ফল পাব তেনেদৰে একেবাৰে মানে নিত্য ভিংগ ভৰি নেত্ৰ ভিংগ ভৰি কব একদম পিছে আৰু পান কৰিছে মানে
যি অংগবিলাকত কৃষ্ণৰ মানে দৃষ্টি পৰিছে, যেহি অংগে বোলে গয়া দৃষ্টি পৰৈ তাতে লাগৈ যেন ধ্যান ধ্যান কৰিব মন গৈছে, ধ্যান কৰি চাব মন গৈছে, এটা অংগও মানে এৰিব মন কৰা নাই, তেনেধৰণে মানে একদম চাইছে আৰু তো একদম অমিত কৰি যেন একদম তনু মন প্ৰাণ জীৱ একেবাৰে প্ৰাণ একেবাৰে উল্লাসিত হৈ গৈছে, জোৰাই গৈছে মানে। মথুৰাৰ বোলে নাৰীসকলৰনো কিনো ভাগ্য মিলিছে বোলে, কি মহাভাগ্য মিলিছে, দেৱৰো দুৰ্লভ বোলে যিটো প্ৰাণকৃষ্ণ হাততে পাইলে কলাক, দেৱৰো দুৰ্লভ প্ৰাণকৃষ্ণক হাততে লগ পাইছে বোলে, এতিয়া এনেদৰে চাব পাৰিছে, দেখিবলৈ পাইছে। ৰাজপথে চলি যান্ত গজগতি লীলাই ৰাম মাধৱ, গজগতি লীলাই একদম গৈ আছে আৰু ৰাম মাধৱ। সমস্ত নাৰীৰ মন নয়নৰ বহায়া মহা উৎসৱ, সমস্ত নাৰীসকলে যেনেকুৱাকৈ সকলোৱে কোনে কি কৰ্ম কৰি আছিলে সকলোৱে এৰি একেবাৰে দৌৰা দৌৰিকৈ গৈ যেনেকৈ চাইছেগে, যেনেকৈ নয়নে পাণ কৰিছেগে কিছেগে, তেওঁলোকৰ মানে একদম মনৰ উৎসৱ বহাই পেলানি মানে গৈ আছে। তেখেতলোকৰ মনৰ নয়নৰ বোলে মহা উৎসৱ বহাই ৰাম মাধৱ গজগতি গমনে গৈ আছে আৰু। সখিত বয়নে সদয় নয়নে কটাক্ষে কৃষ্ণ চাহান্তে, তাখম্বাৰ মন কমল নয়ন হৰিলা হৰিয়ে কান্তে। সখিত বয়নে বোলে সদয় নয়নে কটাক্ষে কৃষ্ণ চাহান্তে, অকমান কটাক্ষ কৰি চাইছে মানে তেওঁলোকলৈ। তাখম্বাৰ মন কমল নয়ন হৰিলা হৰি একান্তে, তেওঁলোকৰ মন মানে কটাক্ষ চাৱনি পেলাই তেওঁলোকৰ মন একান্ত ভাৱে হৰি পেলাইছে বোলে ভগৱন্তই, তেওঁলোকৰ মন আৰু হৰণ হৈ গৈছে মানে। এনেই কেনেকুৱা হৈ আছিলে, কৃষ্ণই যেতিয়া কটাক্ষ দৃষ্টিৰে চালে কেনেকুৱা হব আৰু ভাবকচোন। যাৰ ৰূপ গুণ বিক্ৰম কথা শ্ৰৱণে আছিলো শুনি, হেনয় কৃষ্ণক প্ৰত্যক্ষে দেখয় নয়ন ভৰিয়া আপুনি। যোনজন কৃষ্ণৰ কথা বোলে শ্ৰৱণত শুনিহে আছিলো আৰু সেইজন কৃষ্ণক এতিয়া প্ৰত্যক্ষে দেখিলো বোলে, আমাৰ নিজৰ নয়নেদি নয়ন ভৰি চাইছো বোলে, নয়ন ভৰি আপুনি বোলে, হেনয় কৃষ্ণক প্ৰত্যক্ষে দেখয় নয়ন ভৰি আপুনি, নয়ন ভৰি দেখিছে চাইছে কেনেকুৱা। কৃষ্ণক কটাক্ষে অমৃত সিঞ্চিল পাইলা সবে মহামান, নয়নৰ পথে আনন্দ মূৰ্তিক হৃদয়ে কৰিল ধ্যান। কৃষ্ণৰ এই কটাক্ষ দৃষ্টিত কি হল, অমৃত হিংসাৰ নিচিনা হল। তেওঁলোকে এনেই কৃষ্ণত বিভোৰ হৈ কেনেকুৱা হৈ আছিলে, কেনেকৈ চাই আছিলে নহয় নে, যেতিয়া কটাক্ষ দৃষ্টিৰে তেওঁলোকলৈ কৃষ্ণই চাই দিলে তেতিয়া কি হল, একেবাৰে অমৃত সিঁচি দিয়া আগতে হল আৰু। ইমানে মহামান পালে যে আমালে চাইছে কৃষ্ণই, সেইবুলি অমৃত যেন সিঁচি দিলে আৰু মানে। নয়নৰ পথেদি চকুৰ পথেদি গৈ আনন্দ মূৰ্তিক হৃদয় কমলত লৈ ধ্যান কৰিছে, এতিয়া হৃদয় কমলত ধ্যান কৰিছে। মোৰ ভজন লোৱাৰ পাছত ধুনীয়াকৈ ধ্যান কৰিবই লাগে কৃষ্ণক নহয়নে। কৃষ্ণ এ ৰাম পৰম প্ৰেমত মনে আলিংগিল, আনন্দে ডবিল চিত, নেত্ৰৰ লোটক ধাৰে বহি যায়, তনু ভৈল ৰোমাঞ্চিত। কৃষ্ণ পৰম প্ৰেমত ধ্যান কৰোতে কি কৰিছে, মনেদি আলিংগন কৰিছে আৰু আনন্দতে চিত্ৰত দ্ৰৱিত হৈ গৈছে। যেনেকে চেনি পানী ঘুটিলে দ্ৰৱিত হৈ যায়, তেনেকে হৃদয় মন প্ৰাণ সকলো দ্ৰৱিত হৈ গৈছে প্ৰেমত, একেবাৰে চিত দ্ৰৱিত হৈ গৈছে। নেত্ৰৰ লোটক ধাৰায়ে বহি যায়, তনু ভৈল ৰোমাঞ্চিত, চকু পানী একেবাৰে ধাৰাসাৰে বৈ গৈছে, তনু ৰোমাঞ্চিত হৈ গৈছে। কৃষ্ণ এৰাইল কৃষ্ণৰ নিমিত্তে যতেক আছিল মনত তাপ,
চৰণ পংকজে পুজিলে কমনে তেজিয়া মনে আলাপ কৃষ্ণৰ কাৰণে যত তাপ আছিলে কৃষ্ণক লগ পাবলৈ কেনেকুৱা মন আছিলে কেনেকুৱা তাপ আছিলে সেইখিনি যেতিয়া বোলে চৰণ পংকজে পুজিলে মনে মনে যি যেতিয়া ধ্যান কৰি তেনেদৰে পুজিলে মনতে আলাপ কৰিলে কৃষ্ণক তেতিয়া কি হল কটু ক্ষণে মানে আছিলে চিন্তি চৰণত চিত দিয়া কৃষ্ণ দৰ্শনে মিলৈ মহোৎসৱ আনন্দে নধৰৈ হিয়া একেবাৰে কটুক্ষণে মানে বোলে চৰণ চিন্তা কৰি একেবাৰে ক'ব নোৱাৰা হৈ আছিলে আৰু কটুক্ষণে মানে আছিলে চিন্তি চৰণত চিত দিয়া কৃষ্ণ চৰণত একান্ত মানে চিত দি চিন্তা কৰি আছিলে যেতিয়া কৃষ্ণক দৰ্শন পালে কৃষ্ণক দৰ্শন পোৱাৰ লগে লগে কি হল মহা মহোৎসৱ মিলিলে বোলে আনন্দত উৎফুল্লিত হৈ গল আনন্দত হিয়া নধৰা হৈ গল বুলি কৈছে এই কুটুক ভাগ তেনেদৰে গল আৰু কৃষ্ণ তেনেকে অপুৰে লৈ যাওঁতে কৃষ্ণক ৰাম মাধৱক ৰাখি লৈ যেনেকে জলত যেতিয়া তেওঁ কৃতকৰ্ম কৰি তেতিয়া জলতে কৃষ্ণক জলত বুৰ গৈ কৃষ্ণক যেতিয়া দেখিলে কৃষ্ণই ৰূপ দৰ্শন কৰালে অপু কেনেকুৱা হৈ গৈছিলে চাওকচোন সেই তেনেদৰে মানে কৃষ্ণ প্ৰীতি প্ৰফুল্ল মুখ পদ্ম ভৈল মথুৰা নাগৰী যত আঞ্জলি ভৰিয়া কুসুম বৰিষৈ হৰিষে কৃষ্ণ ক্ষীৰত প্ৰীতি একদম প্ৰীতি প্ৰফুল্ল মুখ পদ্ম ভৈল মথুৰা নাগৰী যত আঞ্জলি ভৰিয়া কুসুম বৰিষৈ হৰিষে কৃষ্ণ ক্ষীৰত আঞ্জলি ভৰি ভৰি কুসুম বৰিষিছে বোলে কৃষ্ণ অন্যে নাৰী সম্বুধি কহয় ৰাম মাধৱ কসাই গোপী সব সমে ভাগ্যৱতীয়াৰ ইতিনি লোকত নাই ৰাম মাধৱক চাই চাই ইজনীয়ে সিজনীক ইগৰাকীয়ে সিগৰাকীক সম্বোধন ধৰি ধৰি কৈছে বোলে গোপী সকলৰ নিচিনা ভাগ্যৱতী এই তিনি লোকত নাই বোলে বুলি কৈছে যেনেকৈ গকুলত গোপীসকলে খাওঁতে বওঁতে উঠোতে বহোতে অনবৰতে কৃষ্ণৰ নাম লৈছিলে কৃষ্ণক দেখিছিলে কৃষ্ণৰ লগত কেনেদৰে গৈ শেষত কৃষ্ণৰ লগত লীন গৈছিলে গৈ ৰাস ক্ৰিয়া কৰি সেইখিনি কথা তেওঁলোকে আহিছে মনলৈ মানে ৰাম পূৰ্ব জন্মে সিটো ব্ৰজবালা চৈ কতনো তপস্বৰী দুভাইৰো সুন্দৰ বদন পদ্মক দেখে নিতে নেত ভৰি সেয়া পূৰ্ব জন্মত বোলে ব্ৰজবালাই কি তপ আচৰি আছিলে বোলে দুভাইৰো ৰাম মাধৱৰ সুন্দৰ ৰূপ দেখি বদন পদ্মক বোলে নেত্ৰ ভৰি ভৰি চাবলৈ পান কৰিবলৈ পাইছিলে বোলে মধুৰ ধৰ সুধৰ সপিয় কৃষ্ণ লাপ এহি পাদ পদ্ম তনতৰ পিয়া এৰাইল সংসাৰ তাপ এই বোলে মধুৰ ধৰ মধুৰক পি পেলানি কৃষ্ণক কেনেদৰে আলাপ কৰিছিলে এহি পাদ পদ্মৰ বোলে স্তনত অৰ্পি পেলানি কেনেকৈ সংসাৰৰ তাপ এৰাইছিলে গোপীসকলে সেইটো কথা তেওঁলোকে স্মৰণ কৰিছে মানে ইজনে সিজনক কৈছে মানে কোৱাকৈ কৰিছে ইগৰাকী সিগৰাকী ক্ষণে কণ পাইলে প্ৰেম উপজয় অনুৰাগে গায় গুণ সাৰ্থক জনম লভিলে কগোপী সখী সব শুন ক্ষন্তেক নেপালেই প্ৰেম উপজিছিলে ভগৱন্তক ক্ষন্তেক নেপালেই অনুৰাগ বাঢ়িছিলে কৃষ্ণৰ গুণৰ নাম বেছিকৈ লৈছিলে গাইছিলে হেঁপাহ জাগিছিলে গতিকে কেনেকুৱা সাৰ্থক জনম বোলে লভিছিলে গোপীসকলে শুনাচোন সখীসকল শুনা শুনা সেই বুলি কৈছে হেন সম্ভাষণ কৰৈ নাৰী গণ আনন্দে কৃষ্ণক চাই গজগতি লীলা লাখে চলি
ৰংগে জান্ত যদুৰাই। কৃষ্ণক চাই চাই তেনেদৰে সম্ভাষণ কৰি আছে। গজগতি লীলাই বোলে লয়লাসে চলি ৰংগমনে যদুৰাই গৈ আছে বুলি কৈছে। কৃষ্ণ বলৰাম গৈ আছে। দধি দুবাক্ষত নানা উপায়ন কুসুমে চন্দন গন্ধে পদুলি পদুলি দ্বিজ গণে পূজৈ কৃষ্ণক মহাপ্ৰবন্ধে। হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ।